বৰগুলিত মণ্ডল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ বৃদ্ধি পাইছে তৎপৰতা। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে ৰূপহীয়াত সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰগুলি, গৰৈমাৰী আৰু ভকুৱামাৰী অঞ্চল সামৰি অনুষ্ঠিত কৰা হয় মণ্ডল কংগ্ৰেছৰ এই কাৰ্যনিৰ্বাহক সভাখনি। এই কাৰ্যনিৰ্বাহক সভাতে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত কেনেদৰে কংগ্ৰেছৰ বিনয়ন সমস্যা উৰুৱাব পাৰি তাৰ বাবে এক ৰণকৌশল প্ৰস্তুত কৰে কংগ্ৰেছ কৰ্মকৰ্তাসকলে। ইয়াৰ পূৰ্বতে কলিয়াবৰ সমষ্টিত অন্তৰ্ভুক্ত এই অঞ্চলসমূহত অগপ বিজেপিক বান্ধি কেৱল কংগ্ৰেছৰ প্ৰাৰ্থীজনক জিকোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে এই অঞ্চলসমূহৰ ৰাইজে। গতিকে এই অঞ্চলসমূহত কংগ্ৰেছৰ জয় নিশ্চিত আৰু বিজেপিৰ অৰুণোদয় আঁচনিৰ টোপে এই অঞ্চলসমূহত প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰিছে বৰগুলি মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে। বৰগুলিত অনুষ্ঠিত এই মণ্ডল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হাফেজ উদ্দিন আহমেদ, বৰগুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চহাবুদ্দিন মাহিৰিপাৰ, বৰগুলি জিলা পৰিষদৰ প্ৰাতিনিধ্য প্ৰত্যাহী মুজকুল হুছেইনৰ লগতে বৰগুলি মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল। ৰূপৰীহাটৰ পৰা আবুল বাছাৰ ৰিপৰ্ট। তাত উপস্থিত হৈছে কি ক'ব? আজি বৰগুলি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ সভাপতিত্বত বৰগুলি মণ্ডল কংগ্ৰেছৰ এটি পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। ইয়াত উপস্থিত থাকি মোৰ দলৰ হকে কাম কৰাৰ উৎসাহ আৰু বাঢ়ি গৈছে। আজিৰ এই কাৰ্যনিৰ্বাহক বৈঠকৰ যোগেদি মই উপলব্ধি কৰিব পাৰিছোঁ যে বিগত দিনৰ দৰেই আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বৰগুলি মণ্ডল কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ দলৰ কৰ্মীসকলে কংগ্ৰেছ দলৰ প্ৰতিনিধি বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশাবাদী। আৰু ইয়াত কংগ্ৰেছ দলৰ ভেটি অতি শক্তিশালী হৈ আছে। বলৰাম নাগ ডাঙৰীয়া বিধায়ক শেষৰবাৰ কংগ্ৰেছ দলৰ বিধায়ক আছিলে কলিয়াবৰত। ডিলিমিটেশ্যনৰ পিছত বৰগুলি গাঁও পঞ্চায়তটো আমাৰ ৰূপহীয়াত সমষ্টিৰ অন্তৰ্গত হ'ল। সেই বলৰাম নাগ ডাঙৰীয়াৰ পিছত বিগত দিনত কেশৱ মহন্ত ডাঙৰীয়াৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিটো থকাৰ পিছতো বৰগুলি পঞ্চায়তটো কিন্তু এজিপিয়ে দখল কৰিব পৰা নাছিলে। ইয়াত কংগ্ৰেছ দলৰ ভেটি অতি শক্তিশালী। আমাৰ কৰ্মীসকল উৎসাহী হৈ আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে। কিন্তু আমি যি দেখিছোঁ বিজেপি দলে হয়তো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ভয় কৰিছে, কাৰণ তৃণমূল পৰ্যায়ত বিজেপি দলৰ প্ৰতি মানুহ ক্ষোভিত হৈ আছে। বিশেষকৈ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ জৰিয়তে আমাৰ মধ্যবিত্ত মানুহখিনিক যি জ্বলা-কলা খুৱাইছে, হিন্দু মুছলমানৰ মাজত যি ঘৃণাৰ ভাৱ বিয়পাইছে, তাৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খাব। কংগ্ৰেছ দলৰ উত্থান আপোনালোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনতেই দেখিবলৈ পাব। হয়, মই জিলা পৰিষদৰ টিকট প্ৰত্যাহী আৰু কেইবাজনো প্ৰাৰ্থী আছে। কিন্তু ইয়াত জিলা পৰিষদৰ প্ৰাৰ্থিত্ব কোনে পায় এয়া দলে বিবেচনা কৰিব, সেয়া মোৰ বিচাৰ্য বিষয় নহয়। কিন্তু মই ইয়াত এজন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কংগ্ৰেছ দলৰ কৰ্মীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে আহিছোঁ। প্ৰাৰ্থী যোনেই হওক, যদি দলে মোক প্ৰাৰ্থিত্ব বিবেচনা কৰে মই মোৰ ভোট বিচাৰিবলৈ আহিম। দলে যদি অন্য কাৰোবাকো প্ৰাৰ্থিত্ব দিয়ে সেই প্ৰাৰ্থীজনৰ হৈ মই একে উৎসাহ, আজিৰ এই একে উৎসাহ আৰু উদ্দীপনাৰেই তেখেতৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলাই যাম। যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে কি বেলেগ ব্যৱস্থা ল'ব নেকি? নাই, মইতো স্পষ্টকৈ কৈয়ে দিলোঁ, দলে যদি মোক প্ৰাৰ্থিত্ব নিদিয়ে, যাকেই প্ৰাৰ্থিত্ব দিব মই তেখেতৰ হৈ কংগ্ৰেছ দলৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলাই যাম আৰু একে উৎসাহ উদ্দীপনাৰে।